হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ যোৰহাটৰ বন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। আৰু এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰতে আৰু কেইদিনমানৰ পাছতে 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন। আৰু ইতিমধ্যে ইয়াত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আনহাতে মই এই মুহূৰ্তত কেমেৰা পাৰ্চন মাইনাক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে শিবিৰ। ইতিমধ্যে 200টাতকৈ অধিক শিবিৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে। আনহাতে মই এই কিছু দূৰ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইফালে আজি আছে, এয়া হৈছে ভোজনালয়, য'ত একেলগে 10,000 ভক্তই আহাৰ গ্ৰহণ কৰিব পাৰিব। তাৰ কাষতে আছে ৰান্ধনীশাল, য'ত 200তকৈ অধিক চৌকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, য'ত 600গৰাকী ৰান্ধনীয়ে প্ৰতিটো সাজত বৰ প্ৰসাদ তেওঁলোকে প্ৰস্তুত কৰিব। আনহাতে এক সুবিশাল মূল মণ্ডপ নিৰ্মাণ কৰা হৈছে। পতাকা উত্তোলন স্থলী ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। প্ৰায় ইয়াৰ যি প্ৰস্তুতি প্ৰায় ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আনহাতে মই ইয়াৰ যিসমূহ শিবিৰসমূহ দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। মই ইয়াত আহিছে ইতিমধ্যে ভক্তসকল ইতিমধ্যে ইয়াৰ যি প্ৰস্তুতি বুজ ল'বৰ কাৰণে আৰু চাবৰ কাৰণে আহিছে। বিভিন্ন ঠাইৰ পৰা আমি দেখা পাইছোঁ। কেইবাবছৰ মানে দেখুৱাই আছে। যিহেতু প্ৰথমতে আমি জানি লওঁ, যিহেতু এই শিবিৰসমূহ নিৰ্মাণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকসমূহে। আৰু দেখা গৈছে যে এই যিটো শিবিৰ, আমি এটা শিবিৰ আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। মই মাইনাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দেখা পাইছোঁ। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? আমি শিৱসাগৰৰ পৰা আহিছোঁ। শিৱসাগৰৰ পৰা আহিছে ন? কেতিয়া আহিব? নহয়, আকৌ আহিম। আজি মানে শৰণ আছিলে, আছিলে। এতিয়া আপোনালোকে চালে প্ৰস্তুতি কেনেকুৱা দেখা পাইছে? ধুনীয়া ধুনীয়া, বহুত ভাল লাগিছে। আৰুতো আগবাঢ়িবলৈ আছেই, যথেষ্টখিনি আগবাঢ়িবলৈ আছে, সময় আছে বাৰু। ঠিক আছে। হয়, মই এই যি শিবিৰটোত আপোনাৰ প্ৰথমতে সোমাওঁতে ইয়াৰ নঙলা, সাধাৰণতে আমাৰ গ্ৰাম্য অঞ্চলত এটা সময়ত এই ঘৰৰ ভিতৰলৈ, বাৰীৰ ভিতৰলৈ সোমাই যোৱাৰ সন্মুখতে যি আজিকালি গেট থাকে, গেটৰ সলনি এনেদৰে নঙলা থাকে। আৰু এই নঙলা খুলি ভিতৰলৈ সোমাই যাব পাৰি। আনহাতে মই সোমাই আহিছোঁ। এয়া দেখা পাইছে এটা গ্ৰাম্য পৰিৱেশ, এখন বাৰী, য'ত তামোল গছৰ পুলি ৰোৱা হৈছে। ইয়াৰ লগতে টুকুৰা চৰাই বাঁহো দেখুওৱা হৈছে। মই মাইনাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাইনাক ভিতৰলৈ সোমাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে এখন অসমীয়া বাৰী দেখুওৱা হৈছে, য'ত কলগছ থাকে, তামোল গছ বা বিভিন্ন ফুল থাকে, এইসমূহ দেখুওৱা হৈছে। আৰু এটা টুকুৰা চৰাই বাঁহ, যিটো সাধাৰণতে আজিকালি কম দেখিবলৈ পোৱা যায়, টুকুৰা চৰাই বাঁহ, টুকুৰা চৰাই আৰু টুকুৰা চৰাই বাঁহ এনেদৰে তামোল গছৰ পাতত এনেকৈ লগোৱা হৈছে, দেখিবলৈ সুন্দৰ লাগিবৰ কাৰণে। আনহাতে মই ইয়াত যিহেতু নিৰ্মাণ কৰিছে, যি শিবিৰ নিৰ্মাণ কৰিছে, তেখেতসকলৰ পৰা আমি কিছু কথা জানিম। আপোনাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমতে আমি তেখেত অহাৰ আগতে আমি এই ভিতৰৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ মাইনাক। এয়া হৈছে ভিতৰৰ দৃশ্য, য'ত এই শিবিৰসমূহত এনেদৰে খেৰ পাৰি দিয়া হৈছে। ইয়াতেই যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সদস্য, যিসকল লোক আহিব, তেখেতসকলে ইয়াতে আশ্ৰয় ল'ব। আৰু যিহেতু মই প্ৰথমতেই কৈছোঁ যে এই শিবিৰসমূহ নিৰ্মাণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকসমূহে। আৰু এয়া এজন লোক আছে, যিজন লোক এই শিবিৰটো নিৰ্মাণ কৰিছে। তেখেতৰ পৰা জানিম, আপোনালোকে শিবিৰটো নিৰ্মাণ কৰিবৰ কাৰণে কিমান দিন প্ৰয়োজন হৈছিলে? হয়, কৃষ্ণ। এতিয়া আপোনালোকে যিভাগ শিবিৰ দেখি আছে, এই শিবিৰভাগ আমি নিৰ্মাণ কৰিছিলোঁ। একেদিনাই আমি বাঁহসমূহ জোৰে জোখাই কাটি আনিছিলোঁ ঘৰতে। আৰু আনি নৰা ইয়াত আমি ঢাপলি আকাৰে বান্ধি কাষতে নিৰ্মাণ কৰি বেৰাসমূহ দিয়া হৈছে। আৰু আমি 3খন প্ৰাথমিকৰ সহযোগত, আমি নকছাৰী আঞ্চলিক শাখাৰ পৰা 3খন প্ৰাথমিকৰ সহযোগত এই কামভাগ কৰিছিলোঁ, সম্পূৰ্ণ কৰিছিলোঁ একেদিনাই। আপোনালোকৰ হিচাপত এই শিবিৰটোত কিমান মানুহ থাকিব পাৰিব? হয়, এই শিবিৰটোত অনুমানিক 300, 350 এনেকৈ ইমানটো হ'ব বোধ কৰোঁ। বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধি আমাৰ আহিব নিৰ্দিষ্ট সময়ত। সেয়েহে এনেকুৱাকৈ বহুত শিবিৰ নিৰ্মাণ হৈছে।
একোটা শিবিৰত 300ৰ পৰা 450 ইয়াত লোক থাকিব পাৰিব বুলি ইতিমধ্যে তেখেতসকলে অনুমান কৰিছে আৰু যিহেতু এনেকুৱা শিবিৰ ইয়াত 200তকৈও অধিক নিৰ্মাণ কৰা হৈছে আৰু এই শিবিৰসমূহতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল ভক্ত যিসকল সদস্য সেইসকলে এই শিবিৰত তেওঁলোকে থাকিব। আনহাতে এইসকল যুৱক ইতিমধ্যে আমি দেখা পাইছোঁ এইসকল যুৱক এনেদৰে চুৰিয়া গামোচা লৈ চুৰিয়া পিন্ধি গামোচা লৈ এনেদৰে ইয়ালৈ আহিছে। তেওঁলোকক জানিম ক'ৰ পৰা আহিছে তোমালোকে? চাংচোৱা চাবলৈ আহিছে নেকি? নাই আমাৰ হেৰি আছিলে হৰণ কাৰ্য হৈছিল। তোমালোকেতো অধিৱেশনত যথেষ্ট কাম কৰিব লাগিব। আমি প্ৰস্তুত হৈছোঁ কৰিবলৈ। জয় গুৰু শংকৰ সৰ্বগণকৰ জাকিৰি নেই কৃপাম তোহাৰী চৰণে কৰোঁ প্ৰণাম। আমাক নিজকে ভাল লাগিছে যে আমাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা গুৰুজনাৰ আৱিৰ্ভাৱ হোৱা গুৰুজনাৰ সেৱা বাহনী আমি উফল দুফল হৈছোঁ যে আনন্দিত লাগিছে আমাৰ মনটো। 16টা আঞ্চলিকৰ প্ৰাথমিকৰ আমি আদৰিবলৈ সংঘক হৈছোঁ। ভাল কথা। মই পুনৰবাৰ দেখাব অনুৰোধ জনাইছোঁ এইসকল যুৱক স্থানীয় যুৱক তেখেতসকলে ইতিমধ্যে ইয়াত যি অধিৱেশন কেইদিন ইয়াৰ যিসমূহ লক্ষ লক্ষ ভক্তৰ আগমন হ'ব সকলোকে আপ্যায়ন কৰিবলৈ কাৰণে সকলোকে শুশ্ৰূষা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে পণ লৈছে। আনহাতে আন এজন যুৱক আছে, কেনেদৰে সহায় কৰিম বুলি ভাবিছা অধিৱেশনলৈ? আমি বহুত আনন্দিত হৈছোঁ যে আমাৰ নিজৰ এৰিয়াত যে এইখন অধিৱেশন আমি মানে আগবঢ়াবৰ কাৰণে আগবাঢ়িছোঁ। আমি বহুত সুখী, বহুত আনন্দ যে আমি আজি হৰণ ভাগি আছিলে, হৰণ লৈছোঁ। ভকত হেৰি ঢলা শদিয়াৰ পৰা ধুবুৰীলৈ যিমান ভকত আহিব সকলোকে আমি সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। ধন্যবাদ। আহিছে মহিলাসকলো দেখা পাইছোঁ। বাইদেউখিনি ক'ৰ পৰা আহিছে? আৰু আমি ডেৰগাঁৱৰ পৰা আহিছোঁ। হয়, এই চাবৰ কাৰণে আহিছিলে? চাবৰ কাৰণে আহিছোঁ। আগতীয়াকৈ বোলো চাই যাওঁ এপাক। আকৌ কেতিয়া আহিম বুলি ভাবিছে? আকৌ মিটিং হ'লে আহিম। আহিম। আৰু যিহেতু ডেৰগাঁও খুব ওচৰতে, হয়, গতিকে ৰাইজক আপোনালোকে আদৰিবৰ কাৰণে শুশ্ৰূষা কৰিবৰ কাৰণে কিবা কাম কৰিবৰ কাৰণে আহিবনে? আহিম বুলি ভাবিছোঁ, কিন্তু এতিয়া আগতীয়াকৈ বোলো অকণমান চাই যাওঁ। যিহেতু মানুহৰ ভকতৰ বহুত সমাগম হ'ব, সেইটো কাৰণে অকণমান আগতীয়াকৈ আহিছোঁ চাবলৈ আৰু। ধন্যবাদ। এনেদৰেই বিশেষকৈ অধিৱেশনলৈ মাত্ৰ কেইদিনমান দিন তথাপিতো দেখা গৈছে যে এনেদৰে ভক্তসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যসকল এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে শিবিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰস্তুতি বুজ লৈছে। কেমেৰাচোন মাইনা দেখুৱাই আছে। এয়া এনেদৰে ওলাই আহিছে। এই শিবিৰ পুনৰবাৰ কওঁ যে শিবিৰসমূহ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু এনেদৰে 200তকৈও অধিক শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। দাদা ক'ৰ পৰা আহিছে আপুনি? মই নকচে আঞ্চলিক বুজ ল'বৰ কাৰণে আহিলে? আমি কাম লাগি আছোঁ ইয়াতে। কাম লাগি আছে? কেতিয়াবা কাম লাগি আছে? আজি এমাহ ওপৰ হ'ল। এই অধিৱেশনক লৈ আপোনালোক কিমান আশাবাদী? আমি আশাবাদী, বহুতেই আশাবাদী। আমি ভকত সেৱা কৰিবলৈ পাম বুলি আমি ভাবিছোঁ আৰু ভকত সেৱা মানে ঈশ্বৰ সেৱা, গতিকে এয়াই পৰম সেৱা। আমি সকলোকে ইয়াৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মই পুনৰবাৰ কওঁ যে ইয়াৰ যিসকল লোক যোৰহাটবাসীৰ লগতে ডেৰগাঁওবাসী সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে। যিহেতু অসমৰ বিভিন্ন প্ৰান্ত, অসমৰ নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভক্ত ইয়াত সমাগম হ'ব আৰু সেইকেইদিন এই ভক্তসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে সকলো উদ্গ্ৰীৱ হৈ আছে। আনহাতে ইয়াৰ প্ৰায় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। যিহেতু ইতিমধ্যেই মই পুনৰবাৰ কওঁ যে শিবিৰসমূহ সম্পূৰ্ণ ইতিমধ্যে নিৰ্মাণ হৈছে। 200তকৈ অধিক শিবিৰ নিৰ্মাণ কৰা হৈছে। এক সুবিশাল মূল মণ্ডপ নিৰ্মাণ কৰা হৈছে। আনহাতে ইয়াত এটা বিশালকায় ভোজনালয় ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে, য'ত একেলগে 10,000 লোকে তেওঁলোকে বৰপ্ৰসাদ গ্ৰহণ কৰিব পাৰিব। ঠিক তেনেদৰে ৰান্ধনীশাল, তেনেকৈ গ্ৰন্থমেলা প্ৰদৰ্শনী মেলাকে আৰম্ভ কৰি ইয়াত বিভিন্ন স্থলী ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে। ইয়াত যিহেতু পতাকা উত্তোলন স্থানো ইতিমধ্যে সম্পূৰ্ণ হৈছে, নিৰ্মাণ সম্পূৰ্ণ হৈছে। আৰু যিহেতু যি ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে বৰ্তমান প্ৰস্তুতি যুদ্ধকালীন গতিৰে চলি আছে।